নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, কেনেকুৱা আছা? আশা কৰোঁ সকলো একদম বিৰাট ভালে। চ' বন্ধুসকল, আহি গ'ল তোমালোকৰ আৰু এটা চিৰিজ যিটো হ'ব এক মাৰ্কৰ কুৱেশ্যন খালাছ পাৰ্টৰ পৰা হাই ছেকেণ্ডেৰী পৰহি এক্সাম নহয় জানো? কালি পৰহি কিমান আছে নাজানো, মই 12 তাৰিখ চাগে, আজি 9 তাৰিখ ন? চ' আজি যেনেকুৱা হ'লেও মই ভিডিঅ'টো আপলোড কৰিম, গোটেইখিনি ভিডিঅ' চাই ল'বা। তোমালোকৰ এটা নহয় শৰ্ট কুৱেশ্যন, ইয়াৰ পিছত 2 মাৰ্কৰ কুৱেশ্যন, তোমালোকৰ বাকীবিলাক 5 মাৰ্কছৰ কুৱেশ্যন চব কমন পৰীক্ষাত কমনেই কমন। মাত্ৰ তোমালোকে প্লে লিষ্টত গৈ ভিডিঅ'খিনি চাবা 7 মাৰ্কৰ এনেকুৱা লজিকেল কুৱেশ্যন দিছো, হাচৰিত যাবা চাই ল'বা, ঠিক আছে? সকলো টিপছ সকলো কমন পৰিব, গ্যাৰেণ্টেড উইথ গ্যাৰেণ্টেড। অ'কে, চাই লোৱা, এনেকুৱা নাই চাই পিনে পিছত কবা। চ' ধামাকা প্ৰথমতে আমি চাম 1 নম্বৰ কুৱেশ্যন, হু ইজ দ্য ছোটা সাহেব ইন মেম'ইজ অফ দ্য ছোটা সাহেব। মেম'ইজ অফ ছোটা সাহেব কোন আছিলে, হয়নে নহয়? হু ইজ দ্য ছোটা সাহেব ইন মেম'ইজ অফ দ্য ছোটা সাহেব। ছোটা সাহেব কোন আছিলে মেম'ইজ অফ ছোটা সাহেব যিটো লেসন তাৰ ছোটা সাহেব কোন? সো কোন হয় চাই লও আমি। হি ওয়াজ দ্য লাস্ট ব্রিটিশ সিনিয়র কনজারভেটর অফ ফরেস্ট অফ আসাম। তে কোন আছিলে? ছোটা সাহেব আছিলে ব্রিটিশৰ, হি ওয়াজ দ্য লাস্ট ব্রিটিশৰ একেবাৰে শেষৰজন সিনিয়র কনজারভেটর আছিলে। কি আছিলে? সিনিয়র কনজারভেটর মানে ধৰিলো এজন ফৰেষ্ট অফিচাৰ। কোন? অফ ফৰেষ্ট অফ আসাম, আসামৰ ফৰেষ্ট ডিপাৰ্টমেন্টৰ এজন ফৰেষ্ট অফিচাৰ আছিলে ব্ৰিটিছৰ, হয় না নহয়? ব্ৰিটিছৰ সময়ৰ পৰা এজন ব্ৰিটিছ মানুহ, ঠিক আছে? তেওঁ ছোটা সাহেব বুলি নাম দিয়া হৈছিল। ওকে, সো মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন 2015ত আহিছে, 18ত আহিছে, হাৰ্ড চান্সেছ খুবেই বেছি। গম পাইছা? কমন বুলিয়ে ধৰি লোৱা। চোৱা, হোৱাট পজিশন ডিড জন ডাউনট্ৰি হোল্ড বিফোৰ লিভিং শ্বিলং এ ফিউ ডেজ আফটাৰ ইণ্ডিপেণ্ডেন্স। স্বাধীনতাৰ আগতে যেতিয়া শ্বিলঙৰ পৰা তেওঁ গুচি গৈছিলে, হয়নে নহয়? তেওঁৰ পজিশন তেতিয়া কি আছিলে? তেতিয়া এই জন ডাউনট্ৰিৰ পজিশন কি আছিলে? ঠিক আছে, লিভিং শ্বিলঙৰ পৰা যেতিয়া তেওঁ গুচি গৈছিলে ইণ্ডিপেণ্ডেন্সৰ আগতে, তেতিয়া তেওঁৰ পজিশনটো কি আছিলে অসমত থাকোতে? সিনিয়ৰ কনজাৰভেটৰ অফ দ্য ফৰেষ্ট অফ আসাম। কি পোষ্ট আছিলে তেওঁৰ? সিনিয়ৰ কনজাৰভেটৰৰ পোষ্ট আছিলে অফ ফৰেষ্ট অফ আসাম, আসামৰ ফৰেষ্ট ডিপাৰ্টমেন্টৰ। ওকে, সো থাৰ্ড কুৱেশ্যন চোৱা, where did John Rowntree and his family make their first home at Guwahati? Where did John Rowntree and his family, John Rowntree আৰু তেওঁৰ পৰিয়ালবৰ্গই তেওঁলোকৰ ফাৰ্ষ্ট ঘৰটো গুৱাহাটীৰ ক'ত সাজিছিলে? So John Rowntree and his family make their first home in bungalow of the bank of Brahmaputra. ক'ত সাজিছিলে? যে ব্ৰহ্মপুত্ৰৰ পাৰত এখন বাংলোত, হয়নে নহয়? ব্ৰহ্মপুত্ৰৰ পাৰত থকা এখন বাংলোত, মনত ৰাখিবা। What did John Rowntree find the weather when he arrived at Guwahati? যেতিয়া জন ডাউনট্ৰি অসমলৈ আহিছিলে তেতিয়া ৱেডাৰটো, বতৰটো কেনেকুৱা আছিলে? জন ডাউনট্ৰি ফাউণ্ড that the weather was cold. তেতিয়া কেনেকুৱা পাইছিলে জন ডাউনট্ৰিয়ে? ৱেডাৰটো বোলে কোল্ড আছিলে। কোল্ড মানে কি? শীত, হয়নে নহয়? ঠাণ্ডা আছিলে, ৱেডাৰটো কেনেকুৱা আছিলে? একেবাৰে ঠাণ্ডা। সো জন ডাউনট্ৰি যেতিয়া আহিছিলে তেতিয়া ৱেডাৰটো আছিলে ঠাণ্ডা। সো এইখিনি আছে, চাই থাকা আজি আৰু মানে 1 মাৰ্কৰ কুৱেশ্যন এৰা নাখায়। 5 নম্বৰ কুৱেশ্যনটো চাও। 5 নম্বৰ কুৱেশ্যনটো কি সুধিছে? নেম দ্য বুক ফ্ৰম হুইচ মেম'ৰ্ছ অফ এ ছোটা সাহেব ইজ টেকেন। এইটো যিটো চেপ্টাৰ মেম'ৰ্ছ অফ এ ছোটা সাহেব, এইটো কোনটো কিতাপৰ পৰা লোৱা হৈছে? সো মেম'ৰ্ছ অফ ছোটা সাহেব has been taken from the book a Chota Sahib নামৰ বুকখনৰ পৰা লোৱা হৈছে। মেম'ৰ্ছ অফ ফৰেষ্ট অফিচাৰ, এজন কি হয়? মেম'ৰ্ছ হয় ফৰেষ্ট অফিচাৰৰ, ঠিক আছে? সেইখিনিৰ পৰা লোৱা হৈছে। মেম'ৰ্ছ মানে ধৰি লোৱা মেম'ৰ্ছ বুলি ক'লে ইয়াদগাৰ জীৱনী যিবিলাক, সেইবিলাক, ঠিক আছে? Here in the first lesson the writer mention about an island. What is it? Here এইটো লেসনত ৰাইটাৰে এটা আইল্যান্ডৰ বিষয়ে কৈছে। সেই আইল্যান্ডটো কি? সো দিস আইল্যান্ড ইজ পিকক আইল্যান্ড ইন গুৱাহাটী। ক'ত আছে? গুৱাহাটীত আছে, ঠিক আছে? সো নেক্সট কুৱেশ্যন 7, হোৱাট ওয়াজ দ্য হেডকোয়ার্টার অফ দ্য কামৰূপ ডিস্ট্ৰিক্ট? সো কামৰূপ ডিস্ট্ৰিক্টৰ হেডকোয়ার্টার কি হয়? সো আমি জানো কি? গুৱাহাটী। ওকে, লাস্ট কুৱেশ্যন, হোৱাট ওয়াজ দ্য ফেভাৰিট সাইট ফৰ দ্য গভৰ্ণৰ্ছ খ্ৰীষ্টমাছ কেম্পছ? সো কোনটো ফেভাৰিট সাইট হয়
ক্ৰিছমাছৰ কাৰণে গভৰ্ণৰ সকলৰ কাৰণে ক্ৰিছমাছ উদযাপন কৰিবলৈ কোনটো ফেভাৰিট সাইট হয় কোনটো সাইটত তেওঁলোকে বেছি ভাল পায় আৰু ক্ৰিছমাছ উদযাপন কৰি তো এটো হ'ব দ্য বেংক অফ দ্য ৰিভাৰ্স অফ আসাম আসামৰ ৰিভাৰ্সৰ ওচৰত হয় নহয় বেংকস অফ দ্য ৰিভাৰ্স অফ আসাম সো এইখিনি আছিল এটো চ্যাপ্টাৰৰ সো টেনশন নকৰিবা আজি গোটেই শর্ট কোশ্চেন হৈ যাব টেনশন কৰিবই নালাগে এতিয়া এটো কোশ্চেন লৈ মন কৰা ইয়াত কি আছে হোৱাট ডিড ফ্ৰান্স থিংক ফৰ এ মোমেন্ট এটা মোমেন্টৰ কাৰণে ফ্ৰান্সে কি ভাবিছিলে এটা সময়ৰ কাৰণে ফ্ৰান্সে কি ভাবিছিলে ফৰ এ মোমেন্ট ফ্ৰান্স থট অফ ৰানিং অৱে এণ্ড স্পেন্ডিং দ্য গ্লোৰিয়াছ ডে আউটডোৰ্স হি ভাবিছিলে যে এটা সময়ৰ কাৰণে হি ভাবিছিলে যে তাৰ যেটো ডে আছে সেইটো হি বাহিৰতে কটাব বাহিৰতে ঘূৰি ফুৰিব স্কুলত নগৈ পিনে হয় না নহয় তাৰ যেটো গ্লোৰিয়াছ ডে হিটো ক'ত কটাব বাহিৰত ঘূৰি ফিৰি কটাব ঠিক আছে সো এক নম্বৰ কোশ্চেন চাই লবা এক মাৰ্কৰ কাৰণে ইয়াৰ পিছত চোৱা হোৱাট ইজ দ্য নেম অফ দ্য ব্লেকস্মিথ ইন দ্য লাষ্ট লেসনত থকা ব্লেকস্মিথ কোন আছিল ঠিক আছে এইখিনি হোৱাট ইজ দ্য নেম অফ নহয় লাষ্ট লেসনত থকা ব্লেকস্মিথ জনৰ নাম কি আছিল সুধিছে ব্লেকস্মিথ ইজ দ্য লাষ্ট লেসন ওয়াজ ওয়াচাৰ ঠিক আছে কোন আছিল ওয়াচাৰ হোৱাট ইজ দ্য ৰিভাৰ মেনশন ইন দ্য লাষ্ট লেসন যেটো চ্যাপ্টাৰ তাত কি ৰিভাৰৰ বিষয়ে মেনশন কৰা আছে তো সাৰ ৰিভাৰ ওকে How long did MML teach in his school? MML কিমান বছৰ How long কিমান সময় ধৰি MML কি কৰি আছিল এইটো স্কুলত অধ্যক্ষতা কৰি আছিল so MML taught for 40 years ধৰি চিন্তা কৰা 40 বছৰ ধৰি ইয়াত শিক্ষকতা কৰি আছিল ওকে 5 নম্বৰ কোৱেশ্চন what did MML do when he wanted to go fishing যেতিয়া মাছ মাৰিবলৈ গৈছিল তেতিয়া MML কি কৰিছিল Whenever MML wanted to go on a holiday or for fishing, যেতিয়া তেওঁ হলিডে লৈ গৈছিল অথবা ফিশিং কৰিবলৈ গৈছিল তেতিয়া কি কৰিছিল he just gave his student also a holiday আৰু তেওঁ লৰাছোৱালীকো হলিডে দি দিছিল যেতিয়া তেওঁ হলিডে লৈ গৈছিল লৰাছোৱালীকো কি কৰি দিছিল হলিডে দিছিল সো এক নম্বৰীয়া কোৱেশ্চন খিনি কমন পৰিবই লাগিব এনি হাও ওকে আৰু পৰিবই এতিয়া সোয়া এডুকেশন কি আছে what is the great trouble with LSK লগত great trouble কি হৈছিল according to MML procrastination among the people who always put off their learning till tomorrow the great trouble with LSK এটো আছিল চাই লবা ইয়াৰ পিছত I started school very late that morning who is I here so I কিয়াত কাক বুজা হৈছে I বুজা হৈছে ফ্ৰান্সক ঠিক আছে what did MML write at the end of the class What did the mean? MML লাষ্টৰ ক্লাছত কি লিখিছিল আৰু ইয়াৰ অৰ্থ কি MML wrote বিবলা ফ্ৰান্স লিখিছিল লাষ্ট ক্লাছত আৰু এটোৰ মিনিং কি আছিল এটোৰ মিনিং আছিল which means long live France ফ্ৰান্সৰ long live হওক মানে দীৰ্ঘজ্ঞানী হওক ঠিক আছে দীৰ্ঘজীৱী হওক ফ্ৰান্স What was writer in the new copies bought by MML for the student in a beautiful round hand এটো তোমালোকে নিজে কৰি এটো কমেন্টত জনাবা ইয়াৰ উত্তৰ কি লাষ্ট প্ৰশ্নটো এইখিনি সব প্ৰশ্ন তোমালোকৰ ইম্পৰ্টেন্ট সব প্ৰশ্নই এটো উত্তৰ তোমালোকক দিবলৈ দিছো মই উত্তৰ দি দিবা কাৰণ তোমালোকে চোৱা এতিয়া তোমালোকৰ মানে দুদিনৰ ভিতৰতে সব চাব লাগিব ইমান ফাস্ট গৈ আছো সেই কাৰণে বুলেট ট্ৰেইনৰ স্পীডত যাম আৰু তোমালোকে লিখি লোৱা পিছৰ কোৱেশ্চনটো চোৱা পিছৰ কোৱেশ্চনটো কি আছে who is the author of the lost spring author কোন হয় তো এটা হবে এনিস জং ঠিক আছে হুই সাহেব কোন হয় সাহেব ইজ এ ইয়ং রেক পিকাৰ এজন ইয়ং হয় না নহয় রেক পিকাৰ আছিল রেক পিকাৰ মানে কি মানে এই যে গার্বেজ জিবিলাকে খোজে গার্বেজ খোজা মানুহ ঠিক আছে ইয়াৰ পিছত চোৱা হু স্ক্ৰঞ্চেস দা গার্বেজ ডাম্প অন দা স্ট্রিট অফ দিল্লী তেজনে কি কৰি আছিল গার্বেজ খুচুৰি আছিল কত দিল্লীৰ স্ট্রিটত মানে দিল্লীৰ ৰাস্তাত কি কৰি থাকে গার্বেজ খুজি থাকে ঠিক আছে Where is the original home of Sahib? Sahibor original ঘৰটো কত আছিল original home of Sahib is Dhaka কত আছিল is in Dhaka আছিল Why have Sahib and his family migrate to Simapuri ঠিক আছে Sahib আৰু তাৰ পৰিয়াল মাইগ্ৰেট হৈ সিমাপুৰলৈ কিয় আহিলে so the storm had swept away ধুমুহা বতাহে তেওঁলোকৰ গোটেই ঘৰ বাৰী উৰাই লৈ গৈছিল Sahib home and গ্ৰীনফিল্ড আৰু তাৰ গ্ৰীনফিল্ডখনো শেষ কৰি দিছিল ইন ঢাকাৰ হেন্স সেই কাৰণে হি এণ্ড হিজ ফেমিলি
সি আৰু তাৰ পৰিয়ালবৰ্গ কি হৈছিলে হেড মাইগ্ৰেটেড টু সীমাপুৰী মাইগ্ৰেট হৈ সীমাপুৰীলৈ আহিছিলে ওকে ইয়াৰ পিছত হোৱাট ডাজ সাহেব লুক ফৰ ইন দা গাৰ্বেজ ড্ৰামছ গাৰ্বেজৰ ড্ৰামছ বিলাকত সি কি বিচাৰি আছিলে ঠিক আছে সাহেবে so saheb scratch the garbage drum to find something that is valuable which the author refers as a gold ঠিক আছে তো কিবা ভ্যালুয়েবল বস্তু পায় নেকি গার্বেজ ডাম্পত সেইবিটোহে বিচাৰি আছিল কিবা এটা বস্তু পাই গলে তো তাৰ কাৰণে চমৎকাৰ হ'ব হয় না নহয় বেছিব কিবা এটা ভাল হ'ব তাৰ কাৰণে সো আউটাৰে এইটো তাৰ কাৰণে গোল্ড বুলি কৈছে আউটাৰ লেখকে কৈছে যে এইটো তাৰ কাৰণে এটা সোণৰ নিচিনা হ'ব হয় না নহয় সো এইটো আছিল এখিনি এতিয়া সব বন্ধুসকল that what is the saheb full name sahebor full name কি আছিল saheb full name is sahebi alam which means lord of the universe sahebor full name আছিল sahebi alam আৰু ইয়াৰ মিনিং হৈছে lord of the universe ঠিক আছে question 7 সোয়া who is mukesh where does he live mukesh কোন আছিল আৰু তেওঁ কত বাস কৰিছিল mukesh is a very young boy mukesh is a young boy এজন যুৱক আছিল নহয় জানো young boy ডেকা লৰা বুলি ক'ব পাৰিম worked in glass bangles তেওঁ glass bangles হাতৰ যিবিলাক চুৰি বনাই নহয় সেই glass bangles কাম কৰি আছিল he lives in ফিৰোজাবাদ তেওঁ ফিৰোজাবাদত বাস কৰি আছিল what is mukesh dream mukeshৰ সপোন কি আছিল mukesh dream of becoming a motor mechanic এজন motor mechanic হোৱাৰ সপোন আছিল what does the author of lost spring find saheb doing every morning lost spring or যিজন লেখক সেইজনে সাহেবক সদায় ৰাতিপুৱা কি কৰি থকা দেখা পায় the author of the lost spring finds saheb scrounging for gold in the garbage every morning এই রাইটার জনে কি দেখা পায় রাইটার জনে আউথারে কি দেখা পায় যে সাহেবে ৰাতিপুৱা কি কৰি আছে মানে গোল্ড বিচাৰি আছে যেটো নেকি গোল্ডৰ লগত তুলনা কৰিছে আৰু রাইটার জনে গোল্ডৰ লগত তুলনা কৰিছে যে গোল্ড বিচাৰি থাকে কত গার্বেজত হয় না নহয় every morning সদায় ৰাতিপুৱা what does garbage mean for the elders of Simapuri Simapuri elders সকলৰ কাৰণে garbage কি হয় সো এইটো তোমালোকলৈ হোমৱৰ্ক কৰিলো এইটো তোমালোকে কৰি দিয়া উত্তৰটো কমেন্টত দি দিয়া উত্তৰ ঠিক আছে এতিয়া সব বন্ধুসকল এইটো কোৱেশ্চন হৈছে 1 who was the Rajkumar Shukla কোন হয় Rajkumar Shukla was one of the poor sharecropper peasants of Champaran Rajkumar Shukla এজন দুখিয়া কি আছিল sharecropper মানে আদি খেতিয়ক আছিল কৰ চাম্পাৰণৰ ঠিক আছে কোৱেশ্চন নাম্বার 2 what did Shukla went to Gandhi to do Shukla কি বিচাৰিছিল যে গান্ধী কৰিবলৈ কি বিচাৰিছিল Shukla wanted Gandhi to visit his district Shukla বিচাৰিছিল যে গান্ধী ওয়ান টাইম কি কৰে Shukla districtত ভিজিট কৰে মানে আহে and seek a way out of the unfair situation prevailing there owing to the injustice the landlord system আৰু তেওঁলোকৰ ওপৰত যেটো landlord system মানে জমিনদাৰী প্ৰথা চলি আছে সেই প্ৰথাক যাতে বিলুপ্তি ঘটায় আৰু তেওঁলোকৰ সিচুৱেশনটো যাতে কি কৰে দেখি যায় আৰু সেই সিচুৱেশনটো তেওঁলোকৰ পৰা আতৰাই দিয়ে ঠিক আছে where was Champaran কত আছে Champaran was in the foothills of the Himalaya near the kingdom of Nepal নেপালৰ কাষত হিমালয়ৰ ওচৰতে কি আছে foothillsৰ ওচৰতে কি আছে চম্পাৰণখন আছে whom did Gandhi and Shukla went to meet at Patna Gandhi আৰু Shukla কাক লগ কৰিবলৈ গৈছিল পাটনাত তো they meet Rajendra Kumar Prasad ঠিক আছে they meet Rajendra Kumar নহয় তেওঁলোকে Rajendra Prasadৰ লগ কৰিবলৈ গৈছিল which country had developed synthetic indigo কোনটো কাউন্ট্ৰিয়ে synthetic indigo টো ডেভেলপ কৰিছিল সেইটো হ'ব জাৰ্মানী সো এটো হৈছে আৰু কেইটামান কোৱেশ্চন চাইটা বাকি আছে পিছত আজি ভিডিও শেষ হ'ব তাৰ মানে শৰ্ট কোৱেশ্চন ইয়াৰ পৰাই আহিব ওকে টেনশন কৰিব লাগে না এইকিটা শৰ্ট কোৱেশ্চন তোমালোকৰ 12 তাৰিখ যোৱা কমনে পাবা ঠিক আছে সো শৰ্ট কোৱেশ্চনৰ আজি এইখিনি লাষ্ট আছে চাই লোৱা সাম হু ইজ Sir Edward Gate কোন আছিল Sir Edward Gate was the lieutenant governor asile Sir Edward Gate lieutenant governor asile who appointed jak appoint kora hoisile official commissioner hisabe official commission of inquiry official commission hisabe to ki kora hoisile ki inquiry koribole dia hoisile inquiry indigo share cover situation ইন্ডিগৰ যিবিলাক ইন্ডিগৰ খেতি কৰিছিল সেই যিবিলাক শেয়াৰ কভাৰ আদা খেতি কৰা লোকসকল আছিল
সেই সকলৰ সিচুৱেশন যেটো সেইটো ইনকুৱাৰি কৰিবলৈ তেওঁক পঠোৱা হৈছিল ঠিক আছে তেওঁ আছিল কি অফিচিয়েল কমিশন ঠিক আছে ইয়াৰ পিছত why was Gandhi visiting Lucknow in 1916 গান্ধীয়ে কিয় লক্ষ্ণৌ ভিজিট কৰিছিল 1916 ত সো উত্তৰটো হ'ব গান্ধী visited Lucknow to attend the annual conversation of the convention of the Indian National Congress so গান্ধীজিয়ে লক্ষ্ণৌলৈ attend কৰিছিল এটা annual convention তাত এটা annual meeting হৈছিল সেই মিটিংটো ঠিক আছে এটা অধিবেশন আছিল আৰু সেই অধিবেশন অটেন্ড কৰিছিল কাৰ কিটো কিহৰ অধিবেশন আছিল ইন্ডিয়ান ন্যাশনাল কংগ্ৰেছৰ ঠিক আছে ইয়াৰ পিছত সোৱা where did Gandhi stay in Muzaffarpur মুজাফফৰত থকা সময় গান্ধীজী ক'ত থাকি আছিল গান্ধী stayed in the house professor Malkani in Muzaffarpur যেতে মুজাফফৰপুৰত আছিল তেতিয়া তেওঁ কাৰ হাউসত আছিল মালকানি প্ৰফেসৰ মালকানিৰ ঘৰত আছিল ওকে আৰু লাষ্ট কোৱেশ্চনটো তোমালোকে এৰিছো what was Gandhi's politics intertwined with ঠিক আছে সো এইটো তোমালোকলে এৰিলো এইটো কমন কোৱেশ্চন সো গুটেইখিনি কমন কোৱেশ্চন এইটো ভিডিওত পাই গলা তোমালোকে এইটো আছিল 1 মাৰ্কছৰ কোৱেশ্চন সো এতিয়া 2 মাৰ্কছৰ কোৱেশ্চন লাগে না লাগে সোনকালে মই এতিয়া ভিডিও বনাম নহলে তো আৰু টোপনি মাৰিম বহুত ৰাতি হৈ গল